ফ্ৰেণ্ড, আপোনালোকক এটা ডাঙৰ আপডেট দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ এটা স্কিম আছিল যে 2 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিম বুলি এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছিল। সেইটো বাস্তৱিত হ'বলৈ গৈ আছে। অলৰেডি 25,000 যুৱক যুৱতী চিলেকশ্যন লিষ্টত নাম আহিল আৰু 30 ছেপ্টেম্বৰত খানাপাৰাত ফিল্ডত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে। প্ৰথম কিস্তিটো 75,000 হ'ব। তাৰপিছত 3 দিনৰ ট্ৰেইনিং দিব অসম চৰকাৰে। 3 দিনৰ ট্ৰেইনিং শেষ হোৱাৰ পিছত আৰু 25,000 টকাৰ চেক দিব। 25,000 টকাৰ চেকটো নৱেম্বৰ মাহতহে দিব। আপোনালোকে যদি চিলেকশ্যন পাইছে আপোনালোকক অহাকালি খানাপাৰাত যাব। আপোনালোকে যাই চেকখিনি কালেক্ট কৰিব আৰু বাকী যি 1 লাখ টকা এইটো পিছত দিব। আপোনালোকৰ বিজনেছটো কেনেকুৱা চলিছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিজিট কৰি তাৰপিছতহে দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা ঘোষণা কৰিছে যে এই 2 লাখ টকাটো ঘূৰাই দিব লাগিব নেকি। 2 লাখ টকাটো ঘূৰাই দিব লাগিব। 2 লাখ নালাগে, 1 লাখ টকাহে ঘূৰাই দিব লাগিব। আৰু 1 লাখ টকা 3 বছৰ পিছত 5,000 টকাকৈ 5 বছৰৰ ভিতৰত শেষ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা ঘোষণা কৰিছে যে আৰু 75,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্কিমৰ আওতালৈ আনিব বুলি ঘোষণা কৰিছে ছেকেণ্ড লিষ্টত। যদি আৰু কোনোবাই ল'ব বিচাৰে আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ যি মৌখিক পৰীক্ষা হ'ব তাৰপিছত আপোনালোকৰ চিলেকশ্যন লিষ্টত নাম আহিব আৰু তাৰপিছত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক এই স্কিমৰ আওতালৈ আনিব আৰু চেক বিতৰণ কৰিব। Thank you for watching.